যিয়ে নহওক আমি এটা কথা ক'ব বিচাৰোঁ আমাৰ হেমন্ত বিশ্ব শৰ্মাক যিমানখানি কৰিছে বহুত কৰিছে লেকিন মানুহক উৎসৱ কৰি দিছে মানুহক বহুত মানে কষ্ট দিছে বহুত জাগাই জাগাই মানুহে ধৰি ধৰি অত্যাচাৰী কৰে মাৰধৰ কৰে ভয় দেখায় এইবিলাক বহুত কৰি আছে কিন্তু এইবিলাকৰ বাহিৰত এতিয়া যদি ধৰ্মৰ নামত যদি কিবা আঘাত কৰে ধৰ্মৰ নামত যদি কিবা কয় ন হেমন্ত বিশ্ব শৰ্মা এটা কথা ভাবিব কিন্তু দেই কিন্তু এইটো কিন্তু মানুহৰ সহ্য নহ'ব তেতিয়া মানে পৃথিৱীটো ধ্বংস হৈ যাব তেতিয়া অসমটো নহয় তেতিয়া অসম নাথাকিব তেতিয়া বেলেগ হৈ যাব কিবা এটা কথা কৈ দিছোঁ আমি কিন্তু আপুনি সৰকাৰ যদি হৈ থাকে তেনেহ'লে আপুনি সৰকাৰৰ নিচিনা কাম কৰিব আৰু আপুনি যদি এই মানুহৰ পাগল মানুহৰ ধৰে যদি কৰি থাকে সেনেকৈ নহ'ব আপনি যেনেকৈ কথা কয় যেনেকৈ আপনি নিয়ম নীতি আপোনাৰ সৰকাৰ মানুহ হৈ পেলাই এইবিলাক নাখাটে আপনি অলপ ভাল হোৱাৰ চেষ্টা কৰক আৰু এই অসমৰ যদি এই ৰাজনীতিবিলাক বন্ধ কৰি দিয়ক আৰু মানুহৰ গালাগালি এইবিলাক বন্ধ কৰি দিয়ক ধৰ্মৰ নামত যে হেৰি কৰা মানে নিন্দা কৰা এইবিলাক আপনি একেবাৰে বন্ধ কৰি দিয়ক ঈশ্বৰে আল্লাহ ধীরে নাম সাবককে সানমতি ধীরে ভগবান জিস কবি নাম আল্লাহ ওর তাল্লা কবি নাম ভগবান রাখা হয় তো সব ধর্মটো একে হয় কিন্তু এইটো আপনি যদি হেৰি নকৰে বন্ধ নকৰে তেনেহ'লে চাব পৃথিৱীটো উল্টা পাল্টা হৈ যাব মই কৈ দিলোঁ